নমস্কাৰ মই হেমন্ত লাহন আপোনালোকক স্বাগতম জনাইছো মোৰ এই পডকাষ্ট চেনেলটোলৈ আৰু মই আজি আপোনালোকক তিতাবৰৰ এজন যুৱকক চিনাকি কৰি দিব বিচাৰিছো আৰু সেই যুৱকজন হৈছে ৰক্তিম শইকীয়া আৰু ৰক্তিম শইকীয়াই এতিয়ালৈকে দুখন শৰ্ট ফিল্ম কৰি আছে আৰু এখন সম্পূৰ্ণ হৈ গ'ল আৰু এটা দ্বিতীয়খন শৰ্ট ফিল্ম খুব কম সময়ৰ ভিতৰত ৰিলিজ দিব আৰু আপোনালোকে উপভোগ কৰিব পাৰিব সুন্দৰকৈ আৰু আপোনালোকে সেই শৰ্ট ফিল্মখনৰ কিছু অংশত আপোনালোকে অন্তৰখনত কিছু আঘাত মানে এনেকুৱা ধৰণৰ আঘাত এটা আহিব আপোনালোকৰ চকু পানী নিগৰি আহিব আৰু মই সেই ৰক্তিম শইকীয়াক আপোনালোকক চিনাকি কৰি দিছো এয়া হৈছে ৰক্তিম শইকীয়া নমস্কাৰ আমাৰ তিতাবৰৰ এজন যুৱক খুব আমাতকৈ সৰু ল'ৰা আৰু তেওঁ উদ্যমেৰে আগবাঢ়ি আহিছে এই শৰ্ট ফিল্ম বা প্ৰতিভাবিলাক আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকক উলিয়াই আনিবৰ কাৰণে আহক আমি তেওঁ জীৱনীৰ কথা আমি জানিবলৈ চেষ্টা কৰোঁ নিশ্চয় নমস্কাৰ নমস্কাৰ আজিৰ দিনটো কেনেকুৱা গ'ল আজিৰ দিনটো বৰ বিশেষ ভালে গৈছে বুলি ক'ব লাগিব ঠিক ঠাক ৰাতিপুৱাৰ পৰা লাগি আছোঁ কাৰণ এখন আমি যিখন শৰ্ট ফিল্ম উলিয়াইছোঁ চ' সেই শৰ্ট ফিল্মখন মানে এনেকুৱা হৈছে মানে আমি শূন্যৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু হাতত আমি বছ কিছুমান মোবাইল আছিলে এণ্ড্ৰইড মোবাইল ধৰি লওক আৰু তেনেকৈ আৰম্ভ কৰি আজি আমি অকণমান হাই কোৱালিটি চ' ভিডিঅ'বোৰ বনাব পাৰিছোঁ মানুহৰ ৰাইজৰ সহায়ৰ বাবে চ' আপোনালোকৰ সহায় কৰিছে মই এইটো আমি জানিব বিচাৰিম পিছত এইটো ঠিক আছে মই এতিয়া প্ৰথম জানিব বিচাৰিছোঁ হয় যে এই শৰ্ট ফিল্মটো বনাবৰ কাৰণে প্ৰথম নিজৰ অনুভৱটো ক'ৰ পৰা আহিলে মানে কি হৈছে সকলোৰে এটা সপোন থাকে আৰু মোৰ সপোনটো আছিলে মানে মোৰ মানে এই কলা সংস্কৃতিৰ প্ৰতি মানে মোৰ বেছি আকৰ্ষণটো বেছি মানে চ' সেইটো কাৰণে মই মানে সেইবোৰ সৰুৰ পৰাই পূৰা মানে বাঁহী পেপা ধৰক আদি কৰি সকলোখিনি মানে বস্তু মানে এটা ক্ৰিয়েটিভ বস্তু মানে কৰি বেছি ভাল পাওঁ চ' সেইটো কাৰণে মই ভাবিলোঁ চিনেমাবোৰ চাই মোৰ বেছি ভাল লাগে আৰু চিনেমাত যিখিনি মানে কৰিবলৈ আৰু মানে চিনেমাখন যেতিয়া চাওঁ ন মই তেতিয়া মই চিনেমাখন জাষ্ট চিনেমা বুলি নাচাওঁ মানে আৰু চিনেমাখন যেতিয়া চাই থাকোঁ তাৰ মানে সেই বস্তুটো কেনেকৈ লৈছেনো কি কৰিছে সেনেকুৱা চাবলৈ ইচ্ছা হৈ থাকে আৰু চ' সেইটো কাৰণে মই চিনেমাখনৰ বেছি ভিতৰলৈ সোমাই যাওঁ যে মানে মই এবাৰ মানে কি হৈছে যদি চিনেমাখন চাই থাকোঁ নহয় তো চিনেমাখন চাই থকা সময়তে মানে চিনেমাখনৰ ভুলটো ক'ত মই ধৰি দিব পাৰোঁ মানে গম পাই যাওঁ আৰু চাই মানে মাইণ্ডটোৱে মই তেনেকৈ লগাওঁ যে চিনেমাখনৰ মিষ্টেকটো ক'ত আছে মানে সেইটো ধৰি লওক কিছুমান বস্তু এটা এংগল পৰা ল'লে বেলেগ এটা দেখায় এটা এংগল পৰা ল'লে বেলেগ দেখায় আৰু সেইটো আমাৰো হৈছে বাৰু সেইটো মানে একচুৱেলি তেনেকৈ কৰি এতিয়া মানে বিশেষকৈ মনটো আহিলে মোৰ চিনেমাৰ প্ৰতি আৰু ভাবিলোঁ কেনেকৈ চিনেমাৰ জগতত সোমাব পাৰিম আৰু সেইটো কাৰণে ভাবিছোঁ এতিয়া আৰম্ভণিৰ বাট যোনটো এতিয়া বিশেষকৈ কিছুমান কাম কৰিলে বহুত ইজি আৰু সেইটো কাৰণে মই শৰ্ট ফিল্মটো মানে বান্ধি লৈছোঁ আৰু এই কেমেৰাটো শিকিলোঁ অলপ কেমেৰাটো শিকি মেলি আমাৰ চিনেমেটোগ্ৰাফাৰ শিকি মেলি এতিয়া মানে প্ৰেক্টিকেল কৰি আছোঁ আৰু কি হয় নাজানো পিছলৈ কিন্তু মানে সেইটো বাটত যদি আগবাঢ়ি যাওঁ ভাল লাগিব আৰু এনেকুৱাই আৰু মানে এনেকুৱা হয় এইবিলাক কাম কৰিবলৈ যাওঁতে কিছুমান আৰ্থিক দিশত সবল হ'ব লাগে কাৰণ পইচা পাতি খৰচৰ কথা আহি যায় নিশ্চয় তোমাৰ আজি ক'ৰবাত গাড়ী এখন লৈ শ্বৰ্ট এটা ল'বলগীয়া হয় কেমেৰাৰ কথা আহি যায় এইবিলাক তুমি ক'ৰ পৰা এৰেঞ্জ কৰিছা চ' ইউটিউবততো আমি আপলোড কৰিছোঁ ঠিক আছে আৰু ইউটিউবে মানে কি হয় ইউটিউব বস্তুটো মানে যদি শ্বৰ্ট ফিল্ম বনাই ইমান এটা ৰেভিনিউ নিদিয়ে হয় চ' আমি ইউটিউবৰ পৰাতো আশা নকৰোঁ মানে ইমান পইচাটো আৰু সেইটো কাৰণে আমাৰ যিখিনি শ্বৰ্ট ফিল্ম বনাবলৈ আপোনাৰ ধৰি লওক এখন 20 মিনিটৰ শ্বৰ্ট ফিল্ম এখন যদি বনাবলৈ যাওঁ মোটামুটি ভালকৈ তেতিয়া আমাৰ 30,000 পৰা 40,000 এটা গুচি যায় মানে যিটো আমাৰ ইনভেষ্টমেণ্ট বুলি ক'ব লাগিব আৰু মানে বিশেষকৈ এতিয়া পইচালৈ ভাবিব নালাগিব জাষ্ট এটা ইনভেষ্টমেণ্ট আৰু চ' ইনভেষ্টমেণ্টটো আমি ভাবি লৈছোঁ যে এটা ইনভেষ্টমেণ্ট কৰিছোঁ আৰু পিছত মানে আমাৰ এইটো কামত দিব আৰু তেনেকৈ আমি মানে এটা টীম আছে আমাৰ মতলীয়া টীম চ' আমাৰ টীমটোৰ লিডাৰ কেইজনমানো আছে চ' মানে দাদা কেইজনমান আছে আৰু আমি গোটেইখিনি একেলগে 4জনমান আছোঁ 4-5জনমান আছোঁ গোটেইখিনি আমি একেলগে নামকেইটা মই কৈছোঁ দিগন্ত গগৈ বুলি আছে সীমান্ত দাস শ্ৰৱণ কাশ্যপ তাৰপৰা মই আছোঁ অস্কাৰ মনস বুলি আছে আৰু এনেই মেম্বাৰটো বহুত আছে ক'ব গ'লে মেম্বাৰ বহুত আছে আৰু মেইনলি যিকেইজনক মই ক'ব পাৰিম আৰু তেওঁলোক আছে আৰু আকাশ বুলি এজন আছে বৰ্তমান ৰিচেণ্টলি এড হৈছে আমাৰ গ্ৰুপত আৰু বিশেষকৈ আগতে আমি মানে কি হৈছে বস্তুবোৰ সৰুৰ পৰা ডাঙৰ কৰি এতিয়া মানে বহুত মেম্বাৰ গোট খাই গ'ল মানে চ' সেইটো কাৰণে অলপ ভাল লাগিছে ভাল লাগে আৰু তেনেকুৱাই আৰু ইয়াতে আৰু এটা কথা আহে আগৰ যিখন শ্বৰ্ট ফিল্ম বনোৱা হৈছিলে সেই শ্বৰ্ট ফিল্মখন ৰাইজৰ কিমান সমাদৰ পোৱা গৈছিলে নিশ্চয় আমি সেইখন শ্বৰ্ট ফিল্মত আমি চব মানুহ প্ৰমোশ্যন নকৰাকৈ
জাষ্ট মানে আমি কেমেৰা ইউজ কৰিছিলোঁ নিকন D33 হয় যিটো কেমেৰা কোনো ভেলুৱে নাই মানে আৰু লেন্স কৰিছিলোঁ মানে 70-200 mm লেন্সখন যোনখন আৰু সেইখন মানে যদি যোনে যে কেমেৰাৰ কথা জানে চব মানে আৰু নিকন বস্তুটো মানে ভিডিঅ'গ্ৰাফিৰ কাৰণে নহয় ফটোগ্ৰাফিৰ কাৰণে মাজতে ব্লাৰ আহি যায় আৰু সেইটো কাৰণে অকণ দিগদাৰ হৈ যায় আৰু সেই মানে অলপমান কোৱালিটি যদি আপগ্ৰেডো আছিলে বুলি কওঁ আমাৰ কাৰণে কিন্তু আপগ্ৰেড নাইও আৰু সেইটো কাৰণে মিলাই মিলি আমাৰ মানে একেবাৰে নতুন চেনেলত আমাৰ জাষ্ট 30,000 মান ভিউজ আহিলে অতি শীঘ্ৰে সেইখন এই শ্বৰ্ট ফিল্মখনৰ নামটো কি আছিলে শ্বৰ্ট ফিল্মৰ নামটো আছিলে সময় এক যাত্ৰা বুলি আছিলে আৰু এতিয়া যিখন ৰিচেণ্ট যিখন ৰিলিজ দিয়া হ'ব 20 তাৰিখে সেইখন কি আছিলে নামটো কি চ' সেইখনৰ নামটো হ'ব হেপাহৰ টোপোলা সেইখনৰ ডাইৰেকশ্যনটো খালি মই লৈছোঁ হা বাকীখনৰ ডাইৰেকশ্যন আমাৰ দাদাজনে দি সেইটো অকণমান ভাল হৈছে বুলি মানে অলপ গম পাইছোঁ মানে ফিল্মখন এইবাৰ ভাল হৈছে মানে বহুতে কৈছে আৰু ৰিলিজ দিব 20 তাৰিখে আপোনালোকে উপভোগ কৰিব চেনেলটোৰ নাম কি আছিলে মটলীয়া চেনেল মটলীয়া ইউটিউব চেনেলত আপোনালোকে চাৰ্চ কৰি দিব আৰু নহ'লে হেপাহৰ যি টোপোলা সেই বুলি চাৰ্চ কৰি দিলেও আপোনালোকে চাৰ্চ কৰাত আপোনালোকে সেইখন চাবলৈ পাব উপভোগ কৰিবলৈ পাব আৰু লগতে মই আৰু এটা কথা কওঁ যে এই যিখন ফিল্ম আগৰখন ধৰি লোৱা তোমালোকৰ 20 মিনিটমান আছিলে চাগে হয় নাই এবভ নাই 1 ঘণ্টা আছিলে কিন্তু 1 ঘণ্টা আছিলে আৰু এতিয়া যিখন এইখন খালি ছুটি আকৌ দেই এইখন ছুটি এইখন আপোনাৰ মানে কিমান হৈছে 33 মিনিটছ এবভ আছে হয় আৰু সেইখিনিৰ পৰা মানে আগৰখন যিখন ইউজ কৰিছিলোঁ সেইখন মানে মিউজিকবোৰ আমি মানে কি হৈছে বেলেগৰ পৰা লৈছিলোঁ আৰু বেলেগৰ পৰা লৈছিলোঁ কিছুমান নিজেও বনাইছিলোঁ মই আকাশ বুলি কোৱা এজনে মিউজিক বনাইছিলে আৰু এইবাৰ কি কৰিছোঁ সকলো বস্তু নিজে কৰিছোঁ মানে মিউজিকৰ পৰা আদি কৰি কম্প'জৰ পৰা আদি কৰি কিছুমান মিউজিক মই কম্প'জ কৰিছোঁ যেতিয়া মানে বাঁহী মিউজিক পাব চ' সেই বাঁহী মিউজিকবোৰ মই কম্প'জ কৰিছোঁ তাৰ পৰা কীবৰ্ডৰ মিউজিকখিনি আমাৰ আকাশ বুলি ল'ৰাজনে কম্প'জ কৰিছে আৰু বাঁহী বজাইছে আমাৰ চিনাকি দাদা এজনে বৰ ধুনীয়া বজায় বাঁহী আৰু তেনেকৈ আৰু বাহিৰৰ এনেই গ্লেমাৰ অনা হৈছে নেকি মানে বাহিৰৰ গ্লেমাৰ তেনেকৈ অনা নাই গ্লেমাৰ আৰ্টিষ্ট যদি ভাবোঁ তেতিয়া মানে আমাৰ যিজন মানে আৰু চাগে এখন শ্বৰ্ট ফিল্মৰ পাছত ভাল গ্লেমাৰ আৰ্টিষ্টজন আনিম এইটো মানে আনিম মানে আমাৰ কথা পতা হৈ আছে অলপমান ফেমাছ আৰ্টিষ্ট আৰু আপোনাক মানে নামটো মই এতিয়া নকওঁ নালাগে ক'ব সেইটো টাইমত কোৱা হ'ব আমি কিন্তু মানে বৰ মানে সেইখন মানে চিনেমা হলত বনাম বুলি ভাবিছোঁ আৰু সেইখনৰ কাৰণে বহুত মানুহৰ সহায় প্ৰয়োজন হ'ব যদি এইখন যদি ভাল হয় এতিয়া আমি ইয়াৰ পাছৰ যোনটো স্ক্ৰিপ্ট ভাবি লৈছোঁ সেইখনৰ কাৰণেই মানে চাগে গ্লেমাৰ আৰ্টিষ্টজন আনিম নেকি আৰু গ্লেমাৰ আৰ্টিষ্টক অনাৰ লগে লগে আমাৰ মানে হাতৰ পুঞ্জিটো অলপ লাগিব তেনেকুৱা এটা কথা আহি পৰে আৰু লগতে মানে মই আৰু এটা কথা কৈ থওঁ মানে যি দেখিবলৈ পোৱা গৈছে যে আমাৰ তিতাবৰৰ যিখিনি গাঁৱৰ প্ৰতিভা তোমালোকে উলিয়াই আনিবলৈ চেষ্টা কৰিছা নিশ্চয় আৰু কণ ল'ৰা ছোৱালীবিলাকক তোমালোকে আজি ধৰি লওক কিবা এটা অভিনয় কৰিবলৈ মানে দিবৰ কাৰণে প্ৰয়াস কৰিছা হয় নাই মানে সেইটো বস্তুটো আমাৰ লাগে খুব আজি মই বহুত শ্বৰ্ট ফিল্ম আমি দেখিবলৈ পাই আহিছোঁ আজি কেইবাখনো শ্বৰ্ট ফিল্ম উলিয়াই থাকে আমাৰ যি নামনি ছাইডেও আছে উজনি ছাইডেও কৰি থকা হৈছে তিতাবৰ পৰা কিন্তু আমি তেনেকৈ দেখা নাই তোমালোকক আমি দেখিছোঁ যিখিনি প্ৰতিভা তোমালোকে উলিয়াই আনিছা ল'ৰা ছোৱালী আমি শলাগ ল'ব লাগিব আৰু তিতাবৰ ৰাইজেও আপোনালোকে এই শ্বৰ্ট ফিল্মখন চাব ল'ৰাকেইজনক উৎসাহ দিব আৰু যেন আৰু অকণমান আগবাঢ়ক সেই আগবাঢ়িলে তেওঁলোকে আৰু আজি আধা ঘণ্টা এঘণ্টা কাইলৈ যদি বিগ বাজেটৰ বনাবলৈও তেওঁলোকে চেষ্টা কৰে আমাৰে গৌৰৱ তিতাবৰ গৌৰৱ অসমৰ গৌৰৱ আমাৰ নিজৰ আজি আমি বহুত আগতে দেখিও আহিছোঁ মোবাইলেদিও শ্বৰ্ট ফিল্ম বনোৱা দেখিছোঁ আমি উপভোগ কৰিবলৈও পাইছোঁ আৰু এওঁলোকে খৰচ কৰিছে ভালেমান খৰচ কৰিছে তোমালোকৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ তিতাবৰ ৰাইজলৈ তুমি কি ক'বা এতিয়া তিতাবৰ ৰাইজক বিশেষকৈ মই ক'বলৈ বিচাৰিম বিহুৰ বতৰ দেৰিকৈ হ'লেও মানে ৰাইজক মই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ এই বিহুৰ বতৰতে মানে আমি ৰাইজলৈ আমাৰ যিটো তেজৰ টোপাল আৰু একচুৱেলি ক'ব গ'লে আমাৰ হেপাহৰ টোপোলাখন আপোনালোকে যাতে মৰম দিয়ে তিতাবৰ ৰাইজে একচুৱেলি ক'ব গ'লে মোৰ মানে মগজে এটা কথা এটা ভাবে গম পায়নে আমি মানে আপোনালোকে চাব পাৰে যে আমাৰ মানে যিখন শ্বৰ্ট ফিল্ম আমাৰ চিনাকি আছে মানে গ্লেমাৰ আৰ্টিষ্টৰ লগতো চিনাকি আছে কিন্তু আমি অনা নাই ঠিক আছে আৰু কেলৈ অনা নাই মানে কিছুমান আমাৰ আপুনি অলপ ভাল কথা কৈ গ'ল অলপ আগত এই আমি মানে যিখিনি নতুন প্ৰতিভা মানে ঠিক আছে এতিয়া বহুতে মানে ধৰি লওক আজিকালি নাচ এটা শিকিব গ'লেও মানুহজনে বোলে নাচ এটা শিকাই ন তথাপি পইচা লয় আৰু নল'বনো কেলৈ বাৰু পইচাৰ যোগেতো কিন্তু আমি শ্বৰ্ট ফিল্ম আমি যেতিয়া মাতোঁ কাৰোবাক তেতিয়া কিন্তু আমি পইচা নলওঁ কিন্তু
এটলিষ্ট আমি মানে তেওঁ আমাৰ ইয়ালৈ আহিলে মানে নাম এটা বনি যাবই তেখেতৰ সৰুকৈ হ'লেও নাম এটা মানে বনি যাবই আৰু বনি গৈছে বহুতৰ দুগৰাকী মানেতো অলপ এতিয়া ভাল ভাল গানতে হেৰি পাই গৈছে এলবাম কৰিবলৈ পাইছে বহুতে খালি মানে কি হৈছে আগবাঢ়ি যাবলৈ যিটো বাট ন সেইটো আমি দিওঁ মানে আৰু তেওঁলোকক মানে আমি একো নিবিচাৰোঁ একো আমি আহিবলৈ তেল খৰচো নিবিচাৰোঁ ধৰি লওক তেনেকুৱা আৰু নাই সেইটো ভাল কথা আৰু প্ৰডাকশ্যন কিবা নাম দিয়া হৈছে নেকি যিখিনি বনাই থকা হৈছে প্ৰডাকশ্যন মানে আমাৰ এইটো একচুৱেলি ক'বলৈ মতলীয়া যোনটো আমাৰ সেইটোতে মানে গোটেইখিনি কাম কৰোঁ প্ৰডাকশ্যন আমি নিজে কৰোঁ চ' পিছলৈ কি হয় আৰু আমাৰ দুটা চেনেল আছে চ' আমিতো এটা সৃষ্টি বুলি আছে মানে মেইনলি আমি প্ৰডাকশ্যনটো আমি মতলীয়াতে কৰোঁ মতলীয়াৰ প্ৰডাকশ্যন বুলি আছে সেইটোৱে আৰু ধন্যবাদ আপোনালোকে এই ল'ৰাকেইজনক উৎসাহ দিয়ক অসমৰ ৰাইজকো আমি কৈছোঁ যে আপোনালোকে উঠি অহা প্ৰজন্মক উৎসাহ দিব আপোনালোকৰ একো খৰচ নহয় আপোনালোকে জাষ্ট ভিডিঅ'টো চাওক চালে তেওঁলোকে উৎসাহ পাব আৰু আপোনালোকে কোনো পইচা দি সহায় কৰিব নালাগে আপোনালোকে ভিডিঅ' চাই সহায় কৰক আৰু ওপৰলৈ যাওক গাঁৱৰ প্ৰতিভাবিলাক ওলাই আহক সকলোকে মই ৰঙালী বিহু শুভেচ্ছা জনালোঁ ধন্যবাদ জয় অসম